৩০০০ বাদ্যশিল্পী মৃদঙৰ ধ্বনিৰে মুখৰিত পৰিৱেশ গায়ন বায়নৰ সমাৰোহত মুগ্ধ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। টিংখাঙৰ টিপমিয়া স্থিত সপ্ত মুক্তিযোদ্ধা সোঁৱৰণী মৃদঙীয়া কলাক্ষেত্ৰত এক অনন্য দৃশ্য। একেলগে বাজি উঠিল প্ৰায় ৩ সহস্ৰাধিক খোল মৃদং। মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন আৰু ৭দিনীয়া অখণ্ড ভাগৱত পাঠৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত এইদৰেই দেখা গ'ল আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱেশ। অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী তথা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী, সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, বিকুল ডেকা প্ৰমুখ্যে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত সাংসদ ৰামেশ্বৰ তেলীয়ে মৃদংগম নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একবিংশ শতিকাত সাতাম পুৰুষে কৃষ্টি সংস্কৃতি নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ এই প্ৰয়াসক প্ৰশংসা কৰে। অসম ভিত্তিত ইয়াত যিটো গায়ন বায়নৰ মৃদঙীয়া সংস্থাই যিটো আয়োজন কৰিছে, মই তেখেতকৰ মহৎ পদক্ষেপক শলাগ লৈছোঁ আৰু খুব সুন্দৰভাৱে টিংখাং বিধানসভা সমষ্টি ৰাজগড় অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজে দিনে নিশাই পুৰুষ মহিলা সকলোৱে ভক্তিভাৱেৰে এই কাৰ্যসূচী আত্মনিয়োগ কৰিছে। মই সঁচাই অভ্যৰ্থনা সমিতি গুৰু দায়িত্ব পালন কৰা আমাৰ সভাপতি, ইয়াৰ স্থানীয় বিধায়ক, জনপ্ৰিয় বিধায়ক আৰু অসম চৰকাৰৰ সফল এগৰাকী জ্যেষ্ঠ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ উদ্যোগত যিখিনি ইয়াতে ভকতসকলৰ প্ৰতি সেৱা আগবঢ়াইছে, অত্যন্ত এইটো আদৰণীয় আৰু উল্লেখযোগ্য। মই ভাবোঁ যে এইটো এটা মহৎ কাম কৰিছে তেখেতসকলে। মই বিমল বৰা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু খুব সফল হৈছে অনুষ্ঠানটো আৰু উঠি অহা প্ৰজন্মৰ বাবে শিকিব লগা। কাৰণ অসমীয়া জাতিক যদি আমি সন্মান সহকাৰে বিশ্বৰ বুকুত পদাৰ্পণ কৰিব বিচাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ সাতাম পুৰুষে যিবিলাক উপৰি পুৰুষে প্ৰদান কৰা, প্ৰতিষ্ঠা কৰা আমাৰ সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধটো আৰু এই কাৰ্যসূচীৰ যোগেদি সেইখিনি আয়ত্ব কৰাৰ এটা উত্তম উপায়। গতিকে গুৰুসকলে এনেধৰণৰ উত্তম পদ্ধতিৰে এখন সমাজক সৰ্বাংগ সুন্দৰভাৱে সাংস্কৃতিকভাৱে আধ্যাত্মিকভাৱে গঢ় দিয়াৰ নিমিত্তে যিখিনি প্ৰয়াস কৰি গৈছিল, আজি তাক আগুৱাই নিয়াৰ বাবে একবিংশ শতিকাত আজি এই সংস্থাই মহৎ উদ্যোগ লৈছে। টিংখাংবাসী ৰাইজে ইয়াত অত্যন্ত ৰাজগড়বাসী ৰাইজে সহযোগিতা আগবঢ়াইছে বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বত। মৃদঙীয়া গায়ন বায়ন, যাক দেৱবাদ্য বুলি অভিহিত কৰে, আৰু অসমীয়া বিভিন্ন সাংস্কৃতিক সমলৰ উপাদানসমূহৰ ভিতৰত ইও এক অনন্য সৌন্দৰ্য আধ্যাত্মিক সাংস্কৃতিকভাৱে নিহিত হৈ আছে। মৃদঙীয়া গায়ন বায়ন সংস্থা নামেৰে এটা সংস্থাৰে সংগঠিত হৈ তেখেতসকলে এই বাদ্যবিধৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কৰিছে। অসম চৰকাৰে এই ক্ষেত্ৰত এই বাদ্যবিধক ৰাইজৰ মাজলৈ আৰু অধিক জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াসেৰে বিভিন্ন কাৰ্যসূচী যৌথভাৱে আমি সম্পন্ন কৰিছোঁ। এই বাদ্যবিধক আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংস্থাপিত কৰিছোঁ, যাতে পৰ্যটকসকলে এই বিষয়ে জানিব পাৰে, বুজিব পাৰে। মৃদঙীয়া গায়ন বায়নৰ লগত জড়িত হৈ থকা শিল্পীসকলকো যোৱা 2 বছৰ ধৰি আমি শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান আমি প্ৰদান কৰি আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি এইবছৰ মৃদঙীয়া গায়ন বায়নৰ বিভিন্ন শৈলীসমূহ শিকাৰুসকলক শিকাবৰ কাৰণে 10খন জিলাত আমি 10টা বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা আমি কৰিছিলোঁ। সেই প্ৰশিক্ষণপ্ৰাপ্ত শিল্পীসকলে আজি কিছুদিন পূৰ্বে আমাৰ সকলোৰে আগত তেওঁলোকৰ সেই শৈলী প্ৰদৰ্শন কৰিছে। গতিকে আধ্যাত্মিকভাৱে শক্তিশালী শংকৰ গুৰুজনা, মাধৱ গুৰুজনাৰ আশীৰ্বাদেৰে পৰিপুষ্ট আমাৰ অসমীয়া সমাজখনক এই মৃদংগ দেৱবাদ্য মৃদংগই আৰু শক্তিশালী কৰিব বুলি মই আশা কৰোঁ। আৰু সেইকাৰণে আজি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱেৰে মৃদঙীয়া গায়ন বায়নেৰে আজি আমাৰ এই বৃহত্তৰ টিংখাং অঞ্চলৰ টিপমিয়া গাঁৱৰ এই ভূমিভাগ আজি পবিত্ৰ কৰি তুলিছে।